নমস্কাৰ বন্ধু-বান্ধৱীসকল আসামী টিপকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ADRE 2.0 গ্ৰেড 4 এক্সামিনেশ্যনৰ পেপাৰ 1 আৰু পেপাৰ 2ৰ MCQ কেইটামান মক টেষ্ট লৈ আহিছোঁ 50টা কুৱেশ্যন। গতিকে আপোনালোকে আহকচোন মক টেষ্টটো আপোনালোকে এটেম্প্ট কৰক। কোনে কেইটা প্ৰশ্ন উত্তৰ দিব পাৰে আপোনালোকে নিজকে পৰীক্ষা কৰি চাওক। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? 6 বছৰ, 5 বছৰ, 10 বছৰ, 15 বছৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 5 বছৰ। নেক্সট কুৱেশ্যন। মোগল শাসনৰ দিনত ৰাজসভাৰ ভাষা কি আছিল? অসমীয়া, হিন্দী, আৰবী, ফৰাচী। ইয়াৰ উত্তৰটো হ'ব ফৰাচী। নাথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত? উৰিষ্যা, ছিকিম, উত্তৰাখণ্ড, মিজোৰাম। ইয়াৰ উত্তৰটো হ'ব ছিকিম। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? ৰঘুদেৱ ভূঞা, কুসুম্বৰ ভূঞা, জগন্নাথ ভূঞা, ওপৰৰ এটাও নহয়। উত্তৰটো হ'ব কুসুম্বৰ ভূঞা। অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত? গোলাঘাট, গোৱালপাৰা, যোৰহাট, ডিব্ৰুগড়। শুদ্ধ উত্তৰটো হ'ব গোৱালপাৰা। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? মানস ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, হেইলি ৰাষ্ট্ৰীয় উদ্যান, ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰ হ'ব হেইলি ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ব্ৰহ্মপুত্ৰ, গংগা, কাবেৰী, গোদাবৰী। ইয়াৰ উত্তৰটো হ'ব গংগা নদী। কনকলতা বৰুৱা কোন চনত শ্বহীদ হৈছিল? 1940 চনত, 1942 চনত, 1946 চনত, 1930 চনত। ইয়াৰ উত্তৰটো হ'ব 1942 চনত। অসমৰ কোনজন ব্যক্তিৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়? জ্যোতিপ্ৰসাদ আগৰৱালা, জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, ওপৰৰ এটাও নহয়। উত্তৰটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। নৰ্মদা বচাও আন্দোলনৰ নেতা কোন আছিল? মেধা পাটকাৰ, মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব মেধা পাটকাৰ। হনুমান চালিচা কোনে ৰচনা কৰিছিল? কালিদাস, বাল্মীকি, তুলসীদাস, ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব তুলসীদাস। 1999 চনত কোনখন দেশে ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল? অষ্ট্ৰেলিয়া, ভাৰত, ইংলেণ্ড, পাকিস্তান। ইয়াৰ উত্তৰটো হ'ব অষ্ট্ৰেলিয়া। বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? মাধৱদেৱ, শংকৰদেৱ, দামোদৰদেৱ, ওপৰৰ এটাও নহয়। উত্তৰ মাধৱদেৱ। শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ ক'ত আছে? বৰদোৱা, বৰপেটা, নগাঁও, ওপৰৰ এটাও নহয়। গাইজ আপোনালোকে প্ৰশ্নসমূহ উত্তৰ দিয়াৰ চেষ্টা কৰক। বৰদোৱা। উত্তৰটো হ'ব বৰদোৱা। ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? নৰেন্দ্ৰ মোদী, অখিল গগৈ, অৰূপ কুমাৰ শৰ্মা, যাদৱ পায়েং। ইয়াৰ উত্তৰটো হ'ব যাদৱ পায়েং। কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়? কলিকতা, দিল্লী, মুম্বাই, হায়দৰাবাদ। আপোনালোকে প্ৰশ্নটোৰ উত্তৰ দিয়াৰ চেষ্টা কৰক গাইজ। ইয়াৰ উত্তৰ হ'ব মুম্বাই। কৰিম কিম্বা মৰিম শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত? আইন অমান্য আন্দোলন, খিলাফত আন্দোলন, ভাৰত ত্যাগ আন্দোলন, স্বদেশী আন্দোলন। আপোনালোকে প্ৰশ্নটোৰ উত্তৰ দিয়াৰ চেষ্টা কৰকচোন গাইজ। ইয়াৰ উত্তৰটো হ'ব ভাৰত ত্যাগ আন্দোলন। ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কেতিয়া অন্ত পৰিছিল? 1853 চনত, 1858 চনত, 1856 চনত, 1865 চনত অন্ত পৰিছিল। ইয়াৰ উত্তৰটো হ'ব 1858 চনত অন্ত পৰিছিল। লিখিত সংবিধানৰ ধাৰণাটো প্ৰথমে ক'ত আৰম্ভ কৰিছিল? ভাৰতত, আমেৰিকাত, ফ্ৰান্সত, ব্ৰিটেইনত। ইয়াৰ উত্তৰটো হ'ব আমেৰিকাত। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে কাক জনা যায়? প্ৰতিমা বৰুৱা পাণ্ডে, পাৰ্বতী প্ৰসাদ বৰুৱা, দীপালী বৰঠাকুৰ, ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব প্ৰতিমা পাণ্ডে বৰুৱা। আলি আই লৃগাং অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? বড়ো, মিচিং, আহোম, কাৰ্বি। ইয়াৰ উত্তৰটো হ'ব মিচিং লোকে। ভাৰতবৰ্ষত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল? 1999 চনত,
2010 চনত 2006 চনত 2012 চনত ইয়াৰ উত্তৰটো হ'ব 2012 চনত কোনজন ক্ৰিকেটাৰে 2023 চনত অৰ্জুন বঁটা লাভ কৰিছিল ৰোহিত শৰ্মা বিৰাট কোহলি ৰবীন্দ্ৰ জাদেজা মহম্মদ শামি ইয়াৰ উত্তৰটো হ'ব মহম্মদ শামি ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ পালন কৰা হয় হোলী আলি আই লিগাং দেউল ওপৰৰ এটাও নহয় ইয়াৰ উত্তৰটো হ'ব আলি আই লিগাং মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ সুন্দৰীদিয়া সত্ৰ মধুপুৰ সত্ৰ ইয়াৰ উত্তৰটো হ'ব মধুপুৰ সত্ৰ নেক্সট কুৱেশ্যন অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত আছে মাৰ্ঘেৰিটা তিতাবৰ সাপেখাতি সোণাৰী ইয়াৰ উত্তৰটো হ'ব তিতাবৰ কোনটো জনগোষ্ঠীয়ে বৈশাগু পালন কৰে কাৰ্বি মিচিং বড়ো ৰাভা ইয়াৰ উত্তৰটো হ'ব বড়ো জনগোষ্ঠী নেক্সট কুৱেশ্যন কৰম পূজা কোন গোষ্ঠীৰ উৎসৱ বড়ো মিচিং চাহ জনগোষ্ঠী কাৰ্বি গোষ্ঠী ইয়াৰ উত্তৰটো হ'ব চাহ জনগোষ্ঠীৰ কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে 5খন 8খন 3খন 6খন ইয়াৰ উত্তৰটো হ'ব 8খন নেক্সট কুৱেশ্যন অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো ডিগবৈ শোধনাগাৰ নুমলীগড় শোধনাগাৰ নুনমাটি শোধনাগাৰ ওপৰৰ এটাও নহয় ইয়াৰ উত্তৰ হ'ব ডিগবৈ শোধনাগাৰ সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত পাট মুগা উদ্যোগ কাঁহ উদ্যোগ ৰেচম শিল্প ওপৰৰ এটাও নহয় ইয়াৰ উত্তৰটো হৈছে কাঁহ উদ্যোগ নেক্সট কুৱেশ্যন অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল 1959 চনত 1956 চনত 1969 চনত 1979 চনত ইয়াৰ উত্তৰটো হ'ব 1959 চনত নেক্সট কুৱেশ্যন নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল 2010 চনত 2011 চনত 2002 চনত 2015 চনত ইয়াৰ উত্তৰ হ'ব 2015 চনত নেক্সট কুৱেশ্যন পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল 1960 চনত 1940 চনত 1950 চনত 1961 চনত ইয়াৰ উত্তৰ হ'ব 1950 চনত নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম কি ৰাজধানী এক্সপ্ৰেছ বিবেক এক্সপ্ৰেছ বন্দে ভাৰত এক্সপ্ৰেছ ওপৰৰ এটাও নহয় ইয়াৰ উত্তৰ হ'ব বন্দে ভাৰত এক্সপ্ৰেছ নেক্সট কুৱেশ্যন কেতিয়াৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল 2015 চনৰ 1 ফেব্ৰুৱাৰী 2011 চনৰ 2 জানুৱাৰী 2002 চনৰ 3 জানুৱাৰী 2014 চনৰ 2 অক্টোবৰ ইয়াৰ উত্তৰ হ'ব 2014 চনৰ 2 অক্টোবৰ নেক্সট কুৱেশ্যন হাজোৰ পুৱামক্কা কোনখন পাহাৰত অৱস্থিত গৰুৰাচল পাহাৰত নীলাচল পাহাৰত মণিকৰ্ণেশ্বৰ পাহাৰত ওপৰৰ এটাও নহয় ইয়াৰ উত্তৰটো হ'ব গৰুৰাচল পাহাৰত নেক্সট কুৱেশ্যন আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে কিমান চনত বৈদ্যুতিক ৰেল চলিছিল 1999 চনত 2001 চনত 1930 চনত 1925 চনত ইয়াৰ উত্তৰটো হ'ব 1925 চনত নেক্সট কুৱেশ্যন সাইমন কমিশ্যন কেতিয়া ভাৰতলৈ আহিছিল 1931 চনত 1927 চনত 1928 চনত 1929 চনত ইয়াৰ উত্তৰটো হ'ব 1928 চনত নেক্সট কুৱেশ্যন প্ৰতিমা বৰুৱা পাণ্ডেই কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল 1991 চনত 1927 চনত 1928 চনত 1950 চনত ইয়াৰ উত্তৰ হ'ব 1991 চনত নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধান দিৱস কোন তাৰিখে উদযাপন কৰা হয় 26 জানুৱাৰী 26 নৱেম্বৰ 1 জানুৱাৰী 1 নৱেম্বৰ ইয়াৰ উত্তৰটো হ'ব 26 নৱেম্বৰ নেক্সট কুৱেশ্যন কোনখন ৰাজ্য ভাৰতৰ ৰাষ্ট্ৰীয় খেল হকী দলৰ আজীৱন চৰকাৰী পৃষ্ঠপোষক পাঞ্জাৱ উৰিষ্যা হাৰিয়ানা উত্তৰ প্ৰদেশ আপোনালোকে প্ৰশ্নটো উত্তৰ দিয়াৰ চেষ্টা কৰকচোন
ইয়াৰ উত্তৰটো হ'ব উৰিষ্যা ৰাজ্য। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো বজাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' হ'ব আপোনালোকে পাই থাকে।